সদস্যসকল, আমন্ত্ৰিত বিশিষ্ট অতিথিসকল আৰু আজি বিশেষভাৱে আমন্ত্ৰিত আমাৰ কণমইনাসকল, আমি আজি এই জ্যোতি দিৱসৰ উপলক্ষে ৰূপাই শতদল শাখা সাহিত্য সভাই আমি এটি অনুষ্ঠান আয়োজিত কৰিছোঁ আৰু এই অনুষ্ঠানই ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী সম্পন্ন হৈছিল। আমি ইয়াৰ পাছতেই আমাৰ অসম সাহিত্য সভাৰ আদৰণি গীত চিৰচেনেহী আমাৰ সদস্যসকলে পৰিৱেশন কৰিব। মই আটাইকে সভাপতি শ্ৰীযুত বীণা বৰদলৈ বাইদেউকো মই সভাপতিৰ লগত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আজি এই অনুষ্ঠানটোলৈ আমি বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিশিষ্ট সমাজসেৱক নুনমাৰ নিবাসী শ্ৰীযুত কৃষ্ণলাল পাৰিদেৱক মই মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই লগতে আজি আমি এই জ্যোতি দিৱসত আমি বিশেষভাৱে আমি সম্বৰ্ধনা জনাবৰ বাবে আমি আমন্ত্ৰণ কৰি অনা শ্ৰীযুত অলক কুমাৰ গোস্বামী দেৱকো মই সভাপতিৰ কাষত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কাৰ্যসূচী চলাই যাবৰ বাবে মই মাননীয় সভাপতি মই অনুৰোধ কৰিছোঁ আৰু তেখেত আজিৰ কাৰ্যসূচী মই তেখেতৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ। সহরে নগরে যাবিও গই জয়া সাগরে নগরে ফুরিবি গই লুই তরে পানি যাবিও গই লুই তরে পানি যাবিও গই মাটিরে
এৰি জয়মতী জ্যোতিৰে দেহাতী লৈ আজি ৰূপাই কটনত শাখা সাহিত্য সভাৰ উদ্যোগত উদযাপিত হোৱা দুঃখৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ স্মৃতিত উদযাপিত হোৱা এই জ্যোতি দিৱসৰ অনুষ্ঠানত পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয়, আসনত উপবিষ্ট পাৰিক ডাঙৰীয়া, আজিৰ সন্মানিত ব্যক্তি শ্ৰীযুত অলক গোস্বামী দেৱ, মোৰ সন্মুখত উপবিষ্ট শ্ৰদ্ধাৰ মেধি ছাৰকে আদি কৰি সন্মানিত ব্যক্তিসকল, আজি এই অনুষ্ঠানত দুআষাৰ ক'ব লাগিব বুলি কালি ৰাতুলে মোক ক'লে, কিন্তু এদিনত এটা সন্ধিয়া জ্যোতিপ্ৰসাদৰ বাবে যথেষ্ট নহয়। আৰু জ্যোতিপ্ৰসাদৰ নিচিনা মহান ব্যক্তি এজনৰ গোটেইখিনি জীৱনৰ দিশ সামৰি চমুকৈ আলোকপাত কৰাটো মোৰ দৰে মানুহৰ বাবে সম্ভৱপৰ নহয়। কাৰণ জ্যোতিপ্ৰসাদৰ বিষয়ে যদি ক'বলৈ কোৱা হয়, মই কাৰ কথা কম? জ্যোতিপ্ৰসাদৰ সেই পৰিয়াল, অত্যন্ত সংস্কৃতিবান সেই পৰিয়াল, 1811 চনত এই অসমত পদাৰ্পণ কৰা নৱৰংগ আগৰৱাল, তেখেতৰ অসমৰ সংস্কৃতিৰ প্ৰতি থকা ধাউতি, ভকত বৈষ্ণৱৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা, অসমৰ আইনাম বিয়ানামৰ প্ৰতি থকা তেখেতৰ হেঁপাহৰ কথা কম। তেখেতৰ পুত্ৰ হৰিবিলাস আগৰৱালা, যাৰ কথা বিষ্ণুৰাভাদেৱে ক'লে যে হৰিবিলাস আগৰৱালাই সম্পূৰ্ণ মুঠ সলাই অসমীয়া হৈ পৰিল, তেওঁ মুঠটো সলাই অসমীয়া হৈ পৰিল বুলি বিষ্ণুৰাভাদেৱে কৈছিল। সেইজন অসমীয়া যি অসমীয়া দেহে দেহে অসমীয়া বুলি ভাবি অসমৰ সংস্কৃতিক নিজৰ বুলি কৰি লৈ অসমক এটা নতুন জাগৰণ দিলে, শংকৰদেৱৰ সৃষ্টি কীৰ্তন ঘোষাখন অসমীয়ালৈ ৰূপান্তৰ কৰিলে, অসমীয়া ভাষাত ৰূপান্তৰ নাই কৰা ভুল হৈছে, প্ৰকাশ কৰিলে, ছপা কৰি উলিয়াই অসমীয়াসকলক সেই আখৰ চিনাকিৰ সুযোগটো কৰি দিলে। কাৰণ সেই সময়ত 19 শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ আগভাগতে আমাৰ অসমীয়া সাহিত্য সংস্কৃতি ভাষাৰ যিটো এটা দুৰ্যোগ আৰম্ভ হৈছিল,
খ্ৰীষ্টান মিছনাৰী সকল আৰু আনন্দৰাম ঢেকিয়াল ডালিমী স্বৰ্গজ্যোতি সেই ঘৰ এটাত আছিল গতিকে সেইটোৰ মানুহে নাম দিলে ডালিমী পাহাৰ তাতে গৈ অৰ্গেন বজাই তেওঁ গীত গাই সুৰ কৰোঁ আৰু তেতিয়াই মই তেওঁক এদিন ক'লো যে বিষ্ণু ককাইদেউ জ্যোতি ককাইদেউ তুমি জানানে যে তোমাৰ গানৰ প্ৰথম সুৰটো য'ত শেষ হয় তাৰ পৰাই তোমাৰ গানৰ দ্বিতীয় সুৰটো আৰম্ভ হৈ যায় মই কালি এইটো কথা এওঁলোকক দেখুৱাইছো হাৰমনিয়ামত ৰিডটো বজাই যে চোৱা য'ত এইটো শেষ হৈছে তাৰ পিছৰ পৰা তাৰ নেক্সট ষ্টেঞ্জাৰটো আৰম্ভ হৈ যায় আৰু তেতিয়া জ্যোতিপ্ৰসাদে ক'লে কথা মই চব কথা ভবাই নাই তাৰপিছত ক'লে যে বিষ্ণু তুমি মোৰ গীতবিলাকৰ সুৰ কৰিবা স্বৰলিপিটো কৰিবা সুৰ কৰা নাই স্বৰলিপিটো কৰিবা আৰু জ্যোতিপ্ৰসাদৰে সেইদৰে তেওঁৰ জ্যোতিৰ গান নাম দি স্বৰলিপি কৰিছিল কিন্তু আমাৰ অকৰা অজলা বিষ্ণু ৰখাই য'তেই যায় গানৰ বহীখন লৈ যায় আৰু ৪২ৰ আন্দোলনৰ সময়ত সেইবোৰ তেওঁ লুকাই ফুৰোতে সেই বহীখন কিন্তু হেৰাই গ'ল জ্যোতিপ্ৰসাদৰ গানৰ শুদ্ধ স্বৰলিপিটো কিন্তু বহীখন হেৰাই গ'ল তাৰপিছত বিষ্ণুপ্ৰসাদে আকৌ ক'ৰবাত লিখিছেও যে সেই সুধীজন কাৰোবাৰ ওচৰত যদি সেই বহীখন আছে আপোনালোকে ঘূৰাই দিয়ক কিন্তু সেই বহী আৰু ঘূৰাই পোৱা নগ'ল আজি জ্যোতিপ্ৰসাদৰ গীতৰ কথাই ক'ম আচলতে তেওঁ আছিল বিপ্লৱী কবি প্ৰত্যেকজন অনুভৱী কবিয়ে বেছিভাগ সময়তে এটা সময়ত বিপ্লৱৰ কথা লিখে আমাৰ নতুনকৈ আমাৰ উঠি অহা কবি মাধুৰীমা তেওঁৰ কবিতা পুথিখন মোৰ হাতত পৰিছে তাতো কিন্তু তেওঁ কেইটামান বিপ্লৱৰ কবিতা লিখিছে এইটো এটা শাশ্বত জয় ফুৰিয়া নতুন গান গা এই যে জয় ফুৰিয়া জুই ফুৰিয়া তেওঁ বিপ্লৱটো কিমান ধুনীয়াকে মিলাই দিছে আৰু তেওঁ যে কৈছে যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে নামঘৰটো তেওঁ ভাঙি পেলাম বুলি কোৱা নাই আমাৰ বিষ্ণুৰাভাই কিন্তু কৈছিলে ভাং 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 লোহাৰ শিকলি ভাং তেওঁ কিন্তু ভাঙিবৰ কথা কোৱা নাই তেওঁ ধ্বংসৰ ফালে যোৱাই নাই তেওঁ কৈছে পৰিৱৰ্তন অনা আমাৰ গাঁৱৰ কাঠৰ নামঘৰৰ খুঁটাটো আমি ৰূপৰ সোণৰ বৰণ কৰে কিমান ভাল লাগে শব্দটো শুনি সভাপতিৰ ভাষণ দিবলৈ গৈ তেখেতে এটা কবিতা ভাষাৰে আৰম্ভ কৰিছিল তেওঁ কৈছিল নিহাৰিকা সৌ আকাশত নিহাৰিকা উৰে কবিতাত কৈ আছে তেওঁ কত জীৱন কত ৰূপৰ উৎসৱ বৰ্ণগন্ধ গানৰ সুৰ প্ৰকাশ প্ৰেৰণা মাটি পানীৰে ৰূপ ল'বলৈ বিশ্ব ভুৱন ঘূৰে তাত আশাই কান্দে ভাষাই কান্দে তাত হাঁহিয়ে উঠ বিচাৰি মৰে তাতে ময়ো আছিলো মই হ'বলৈ ৰৈ বৰ সুন্দৰ কথা মই হ'বলৈ মই ৰৈ আছিলো তাত তোকো দিছিলো নসজাকৈ নগৰ হাকৈ থৈ তাত তোকো দিছিলো নগৰ হাকৈ নসজাকৈ থৈ তাত তেতিয়া কৈছে সুন্দৰে যে ফুলাৰ মন্ত্ৰ ৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সেই মন্ত্ৰ শুনি ৰূপত পালো সাৰ সেই মন্ত্ৰ শুনি মোৰ লগৰী হাঁহি জাগিল মোৰ জীৱনৰ বাঁহি জাগিলে সংসাৰ কিমান অনুভৱী আৰু সেই বক্তৃতা শুনি সেই বিশাল সভাগৰত কাহ কৰি জিম গৈছিল মানুহে পাহৰি গৈছিল যে আমি সভাপতিৰ ভাষণহে শুনি আছো ইমান সুন্দৰকৈ তেওঁ কথাখিনি কৈছিল জ্যোতিপ্ৰসাদৰ কথা তেওঁৰ গীতৰ কথা তেওঁৰ নাটকৰ কথা কৈ শেষ কৰিব নোৱাৰি অসমৰ সৰ্বশ্ৰেষ্ঠ ৫জন অসমীয়াৰ ভিতৰত শ্ৰেষ্ঠ অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ কৃতিত্বৰ কথা শেষ কৰিব নোৱাৰো অসমৰ বাবে ইমান দেহ মন প্ৰাণ ঢালি জনতাকে নিজৰ বুলি ভবা শিল্পী আমি আজি আৰু নতুনকৈ সৃষ্টি কৰিব পৰা নাই শিল্পী দিৱস উপলক্ষে এটি বক্তৃতা প্ৰদান কৰিবলৈ পাইছোঁ কল্পনা কৰক এনে এটা সময় যেতিয়া অসম সমাজ মুখ্যতঃ আছিল কৃষিজীৱী য'ত কাহিনী কোৱাটো আছিল মাত্ৰ এটা মৌখিক পৰম্পৰাহে যি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পাৰ হৈ গৈছিল এতিয়া এনে এজন
ব্যক্তিৰ ছবি তুলিব যিয়ে এই সমৃদ্ধ মৌখিক পৰম্পৰা আৰু চলচ্চিত্ৰৰ ঐতিহ্যমান দূৰত্বৰ কম কৰিবলৈ সাহস কৰিছিল সেয়া আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আমি প্ৰায় ব্যক্তিসকলক শ্ৰেণীবদ্ধ কৰিবলৈ চেষ্টা কৰোঁ তেওঁলোকক সীমাবদ্ধ কৰি ৰাখোঁ কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই এনে সীমাবদ্ধতা অস্বীকাৰ কৰিছিল তেওঁ মাত্ৰ এজন চিনেমা নিৰ্মাতা নাছিল তেওঁ আছিল এজন কবি নৃত্যকাৰ সংগীতজ্ঞ আৰু এজন প্ৰকৃত নৱজাগৰণ আত্মা জনতাৰ প্ৰাণৰো প্ৰাণত শিল্পী যে মই লুকাই আছো বুলি উদাত্ত সুৰেৰে ঘোষণা কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰকৃত অৰ্থত এজন কলাকাৰ তেওঁ এজন লেখক আছিল তেওঁ আছিল এজন লিখনি তেওঁ নিজৰ কলমৰ জৰিয়তে নহয় নিজৰ অস্তিত্বৰ জৰিয়তে শৃংখলাসমূহক প্ৰত্যাহ্বান জনোৱাৰ সাহস কৰিছিল কিন্তু আগৰৱালাদেৱৰ বিষয়ে আমি আমাৰ বুজাবুজি ইতিহাসৰ কিতাপত সীমাবদ্ধ নকৰোৱা হওক আজি শিল্পী দিৱস উদযাপন কৰাৰ লগে লগে আহক আমি আমাৰ সাংস্কৃতিক পৰম্পৰাসমূহক সংৰক্ষণ গুৰুত্বক স্বীকাৰ কৰোঁ আমাৰ শিল্পী আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ আৰু উদ্ভাৱনৰ সুযোগ সৃষ্টি কৰোঁ আৰু নিজকে প্ৰশ্ন কৰোঁ আহক আমাৰ পৰিচয় আমাৰ সংস্কৃতিক ৰক্ষা কৰিবলৈ আমি কেনেদৰে সহায় কৰিব পাৰোঁ এই প্ৰশ্নৰ ওপৰত চিন্তা কৰোঁ আৰু এনে এখন পৃথিৱী গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ য'ত সৃষ্টিশীলতা বৈচিত্ৰ্য আৰু সৌন্দৰ্য উত্তৰ দিয়ে আমি পাৰিবাৰ ধন্যবাদ নতুন প্ৰজন্ম আৰম্ভ অংকুৰম আৰু তেওঁৰ বক্তৃতা ষ্টাইলটো অলপ বেলেগ আৰম্ভ কৰিছে গল্পৰ নিচিনা মইতো গল্পৰ বুলিয়ে হয় সেইটো এটা ষ্টাইল ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা উপহাৰ আছে যদি আকৌ আহা ফিৰাই শ্ৰুতিহে কি কমে দুখৰে কথা জীৱনৰ জোৱাৰত বিষ উপজিছে আজি সময় বিভেদ বিষাদৰ গাথা মানুহৰ দলংবোৰ ভাগিছে লুইতখন ৰাঙলী মৃতদেহ ভাগিছে এই দেও লগা সময় বিভেদ বিষাদৰ গাথা এই জাতিৰ ইচ্ছাহে বুকুৰে বগাই এই জাতিৰ ইচ্ছাহে বুকুৰে বগাই যদি আকৌ আহা হিৰাই হিৰাই যদি আহিছিলা কৰিছিলা হিয়া উদুলি মুদুলি বাটবোৰ আছিল গধূলি দুমুজাতে দুলি দুলি এছেও দুছেও সময়ৰ ফাকে ফাকে বৈছিলা জ্যোতি যেন জীৱন পখালি নিয়া জীয়া ভৰলীৰ কুটি সেই ৰূপৰ লোৱা সকলোকে শিল্পী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই পবিত্ৰ ক্ষণত এই মহান শিল্পীজনক শ্ৰদ্ধা জনাই মই এটি কবিতা আবৃত্তি কৰিবলৈ বিচাৰিছোঁ কবিতাৰ শিৰোনাম কাঞ্চনজংঘাৰ বুৰঞ্জী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কাঞ্চনজংঘাৰ বুৰঞ্জী মই কাঞ্চনজংঘা দুখাৰ সুভাষিক মই অভূত পৃথিৱীৰ মোৰ যথা কৰি কৰি মোৰ নিজৰি নিজৰি বৈ নিগৰি নিগৰি অবিৰল কৰকল হৈ লগা পাদু ধুৱা পিজুক হৰিলা মূৰ্ধনি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জুৰি অনিন্ন জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি মোৰ আশে পাশে পাই বিপ্লৱী বালিকাই আলোক বোধন মহাগীত সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ সুহাময় কাচনেৰে কাছে প্ৰহেলিকা মাৰি সমন আছে কুটুচ কুকুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ নন্দা শৈলভাৱে দলে কস্তুৰী গংগা
অতীতৰো অতীতৰ যি মহাতীতে বৰ্তমান ভেৰি ভৱিষ্যতলৈ যায় মোৰ জুহালত বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কয় কল্পনা লংঘা বহি শুনো মই কাঞ্চনজংঘা ভাৰতবৰ্ষ দেখি শুনি জাগে মোৰ বিষাদতুম্ভৰ হৰ্ষ প্ৰকৃতৰ অভিনয় মানৱী পুতলা আহিল উঠি গল পাতি পাতি বিচিত্ৰ মেলা হাঁহি আৰু কান্দোনৰ নৱ নৱ মেলা ৰূপান্তৰেদি আহি বৰণ নহলাই আহি মানৱীয়ে যে নাচে এই ভাৰতৰ মঞ্চত যুগ কাল বাজনাৰে কৰিলৈ সংকট পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখেলা নাচি নাচি উৰুৱাই সোণোৱালী জোৰ সেই ধূলিৰেই চাক খাই ধূলিতেই জহি যায় পুৰণি ভংগা কোনো ধূলিৰেই পৰা ৰূপ লৈ ভাগে এক নৱযুগ জংগা অহৰহ আছে বৈ সৰুচমুখী গংগা ময়ো ৰাখি আছো কাঞ্চনজংঘা কাঞ্চনজংঘা ধন্যবাদ সপোনৰ হাঁহিতি চাই সপোনৰ হাঁহিতি চাই সপোনত কুঁৱৰী আহুতি আনিলে মতলীয়া সখী খাই মতলীয়া সখী খাই দি থকৰবা তৰি সপোনত মিলিলে আছে সখী বাটে চাই দি থকৰবা তৰি সপোনত মিলিলে আছে সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাতি মাৰি যায় গাতে ছাতি মাৰি যায় আমাৰে সখীয়া আকুল বিহকুলে সপোনৰ হাঁহিতি চাই সপোনৰ হাঁহিতি চাই চুমাৰ বৰষুণৰ জ্যোতি পাই সখীয়াৰ গাতে উৱাদিহে নাই চুমাৰ বৰষুণৰ জ্যোতি পাই সখীয়াৰ গাতে উৱাদিহে নাই চুমাৰ বৰষুণৰ জ্যোতি পাই সখীয়াৰ গাতে উৱাদিহে নাই গাতে উৱাদিহে নাই আমাৰে সখীয়া আকুল বিহকুলে সপোনৰ হাঁহিতি চাই স্ক্ৰীনশ্বটত মানে বহুত কিয়াকি বস্তু ধৰি দিছো সেইকাৰণে ভয় লাগিছে সপোনৰ হাঁহিতি চাই ধন্যবাদ খুব ভাল ভাল পাইছোঁ এটা হ'ল তেওঁ খুব ধুনীয়াকৈ ভাল কণ্ঠ আৰু মাতটো বৰ মসৃণ মই গানৰ বিষয়ে নাজানো তথাপিও মোৰ অলপ যিটো আহিছে আৰু দুই নম্বৰ কথা যে ঋতুস্মিয়ে যদি আৰু ভাল হ'ব বিচাৰে আৰু অনুশীলন আৰু পৰিশীলন অনুশীলন আৰু পৰিশীলন ধন্যবাদ ছাৰ আমাৰ ঋতুস্মিৰ মাকো আছে তেওঁকো আমি চিনাকি কৰাই দিওঁ চিনি পাই আমাৰ আখাৰে সদস্যা
তো বেয়া পাইছে নেকি আমাৰ একেটা কৈছে আমাৰ মানে পৰিয়ালবিলাকৰ লগত গানৰ চৰ্চা নাই গতিকে আমি গান গাব নোৱাৰিলে বুদ্ধো কিন্তু তেখেতৰ পৰিয়ালৰ লোকৰো তেনেকুৱা চৰ্চা আছিল আৰু চৰ্চা থকাৰ কাৰণে স্কুলৰ কালতেই গান গাইছিল তাবলা বজাইছিল তাৰপিছত যে স্কুলৰ যিবিলাক মানে প্ৰতিযোগিতা সেইবিলাকত অলপে পাওঁ নাপাওঁ কথা নাই মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে চাহ মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে চাহ তোৰে মনৰ কথা উদুৱাই আনিলে তোৰে মনৰ কথা উদুৱাই আনিলে সন্ধিয়াৰ বাউলি বা সন্ধিয়াৰ বাউলি বা বাউলি বাৰে আউলি চুলি বাউলি বাৰে আউলি চুলি কাৰ কথা কয় মাতকো বুলি ৰূপ কলিয়া কুলি বাউলি বাৰে আউলি চুলি কাৰ কথা কয় মাতকো বুলি ৰূপ কলিয়া কুলি মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে চাহ মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে চাহ তোৰে মনৰ কথা উদুৱাই আনিলে তোৰে মনৰ কথা উদুৱাই অকণমানি গান কবি জ্যোতিপ্ৰসাদ আগৰৱালা মা মই আজি সোণবৰণৰ সপোন দেখিলো তোৰ তাৰ আঙঠিৰ ৰঙা পাখিত পিন্ধি উৰা দেখিলো মা অ' মা তোৰ যে মা ৰঙা বগা হালধীয়া ৰিহা এখন আছিল তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আছিল ধন্যবাদ নালাগে নামটো ক'লে হ'ল তোমাৰ কি অঁ সেইখন দিব নহয় তাই যোৱা লৈ ল'বা তুমি একো নহয় একো নহয় শ্ৰীমতী ভাস্বতী সন্থই আজি শিল্পী দিৱস উপলক্ষে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত বিশ্বশিল্পী কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতে যাত্ৰা কৰি অনাদিলৈ যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জনতাৰ হৃদয়ত মোৰ সোণালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অধিবেশ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ জুৰি মই শুনো ৰিণি ৰিণি বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত ধন্যবাদ
অঁ গম পাইছোঁ